আজি দ্বিতীয় দিন তাৰপিছত আমি আগৰ পৰাই এনেকা কাৰ্যসূচী লৈয়ে আছিলে কিন্তু আজি সেকেন্ড দিনিয়া হ'ল আগত আমি বহুতবাৰ কৰি আহিলো তথাপিও আমাৰ চৰকাৰে একো একশন লোৱা নাই বা আমাৰ কিবাটো যিবিলাক প্ৰাপ্য নিয়মীয়া কৰা ইকুৱেল ফে ইকুৱেল ৱৰ্ক এইবিলাক আজিলৈকে আমি কোনো পোৱাই নাই মই আজি 2008 পৰা আজিলৈকে সেই একে কিবাটো কৰি আছো কিন্তু সরকারে আমি এইটো স্যাটিসফাইড নহয় আমি NHM টেকনিক্যাল এসোসিয়েশনৰ পৰা যি কাৰ্যসূচী হাতত লৈছো আমি এতিয়া ধৰক আমাৰ যিখিনি ন্যায়ৰ কাৰণে যুঁজি আছো আমাৰ চৰকাৰে এতিয়ালৈ কোনো কাণসাৰ দিয়া নাই গতিকে আমি দীৰ্ঘদিন 2006 চনৰ পৰা আমাৰ NHM কৰ্মচাৰীসকলে যুঁজি আছে একো আমাৰ চৰকাৰে ন্যায় দিয়া নাই সেইকাৰণে আমি আজি তিনিদিনীয়া কাৰ্যসূচী হাতত লগা হৈছে যে আমি যাতে ন্যায় পাওঁ আমাৰ কৰ্মচাৰীসকলে যাতে ভৱিষ্যতে কিবা এটা ভাল এটা আশালৈ মানে জীয়াই থাকিব পাৰে যাতে ভালকৈ চলিব পাৰে সেইটো আমাৰ চৰকাৰৰ দাবী নাই যোনটো আজি আপুনি চাওক যি মূল্যবৃদ্ধি হৈ আছে আজিৰ দিনত গতিকে আমাৰ যোনটো কণ্ট্ৰেকচুৱেল বেচিছৰ কৰ্মচাৰীসকল আছে নিয়মীয়া যোনবোৰ কৰ্মচাৰী আছে তাহাতকৈ আধা দৰমহা পায় গতিকে আমাৰ সংসাৰ চলাবলৈ আমাৰ মা দেউতাকক সেৱা কৰিবলৈ আমি পৰ্যাপ্ত পৰিমাণে সুবিধা পোৱা নাই গতিকে আমি বহুত কষ্টৰে আমি চলি আছোঁ গতিকে আমি সেইকাৰণে আমাৰ ন্যায়ৰ কাৰণে আমি যুঁজি আছোঁ গতিকে আমাৰ চৰকাৰে এইটো আহ্বান জনাই আছোঁ যে আমাৰ দৰমহাখিনি বঢ়াই দিয়ক ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক এইটো আমি দাবী জনাই আছোঁ আৰু 7th পে কমিশ্যন মতে আমি দৰমহাটো বিচাৰিছোঁ যেতিয়ালৈকে আমাৰ ৰেগুলেশ্যন নকৰে আৰু আমি চৰকাৰক প্ৰথমতে দাবী জনাওঁ যে আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে আৰু চৰকাৰী যোনবোৰ এমপ্লয়িজ আছে সেইবোৰ সমাহাৰত দৰমহা দিব লাগে একেখন টেবুলত আমি কাম কৰি যিবিলাক নতুন ছোৱালী বা যিবিলাক ৰেগুলাৰ ছোৱালী তেওঁলোকে বেছি বেতন পাই আছে আমাক লাগে সম কামৰ কাৰণে সম দৰমহা যেনেকুৱা ইকুৱেল ৱৰ্ক ইকুৱেল পে আৰু ৰেগুলাৰৰ যিখিনি সুবিধা আছে আমাক সেইখিনি লাগিব এতিয়া আমি 7th পে কমিশ্যন আমাক লাগিব আৰু তেওঁলোকে ৰেগুলাৰ বিলাকে যিখিনি সুবিধা পাইছে আমাৰতো একেবাৰে দিয়া নাই এনেকুৱা আমি ফেমিলি চলাব পৰা নাই আমি ঘৰ সংসাৰ চলাব পৰা নাই ল'ৰা ছোৱালী স্কুলত পঢ়াব আমি ভাল স্কুলত পঢ়াব পৰা নাই কৰ্মবিৰতি আপোনালোকে 3 দিনীয়া কাৰ্যসূচী লোৱাৰ পিছতো যদি চৰকাৰে আপোনালোকৰ দাবী মানি নলয় তেতিয়া কি ব্যৱস্থা কৰিব আমি ইয়াতকে আমাৰ এছ'চিয়েচন আছে তেওঁ ভালকে আমি আলোচনা কৰিম ইয়াতকে যিখিনি ব্যৱস্থা আমি কৰিব লাগে এইখিনি আমি আৰু ব্যৱস্থা কৰিম বুলি ভাবিছো আৰু